আজি সৰস্বতী পূজা সেই বুলি নতুন কাপোৰ পিন্ধি ললো আৰু এয়া মই সাজু মানে পূজা চাবলৈকে। প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰথমতে আহিছো আমাৰ LP স্কুলখনলৈকে। আমি সোনকালে আহিছো কাৰণে ইয়াতে পূজা আৰম্ভ হোৱা নাছিল, তথাপিও ধূপ-চাকি জ্বলাই দিলো বাৰু। মানে আজি সেয়া কৰি আহিলো, কিন্তু ফটা লব আছে, এতিয়া ফটাটো লৈ আহা। ইয়াতে চাহো খাই ললো, তাৰপিছত এতিয়া গৈ আছো মোৰ দ্বিতীয়খন স্কুললৈকে, এইখন দিব্যজ্যোতি জাতীয় বিদ্যালয়। ইয়াতে অকমান টাইম থাকি পেলাই অতীতক ৰোমন্থন কৰি আৰু সৰস্বতী পূজা চোৱাৰ নামত অকমান সময় অতিক্ৰম কৰি ছাৰৰ লগত কথা পাতি পেলাই সৰস্বতী মাৰ আশীৰ্বাদ ললো। অকমান খোজকাঢ়ি পেলাই এয়া আহি পালো কেৰিয়াৰ প্লাছ একাডেমীত। কলেজত আহি আমি ছেকেণ্ড ইয়াৰ যোনটো ৰুমত পঢ়িছিলো সেইটো ৰুমত আহিলো আৰু ইয়াতে চলি আছে পূজা আৰু এয়া হৈছে সৰস্বতী মা। আৰু আজি শেষৰখন পূজা চোৱাৰ কাৰণে বাছেৰে কিছুবৰ যাত্ৰা কৰি পেলাই আহি পালো এয়া দীপৰ বিল অৰ্থাৎ ধাৰাপুৰ। মানে আহিছো মই বৰ্তমান পঢ়ি থকা কলেজখনত অৰ্থাৎ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত। এয়া আজি আমাৰ কলেজৰ পৰিৱেশ, পূজা হ'লেই বাৰু। আৰু ইয়াতে এয়া ফটো উঠাৰ কাৰণে দিছে য'ত ছোৱালীৰ ভিৰ হৈ আছে। और इधर পলম নাকাৰকে হাম খিচিৰি খানে কে লিয়ে ভি বেঠ কে। শেষত এইফালে আমাৰ GS দাৰ লগত অকমান বাৰ্তালাপ কৰি পেলাই ইয়াৰ পৰা বিদায় ললো।